এই মুহূৰ্তত গহপুৰৰ ব্ৰহ্মাজান নৈৰ মথাউৰি ভাঙিছে, যাৰ ফলত এতিয়া মহেন্দ্ৰপুৰ অঞ্চলৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। মোৰ সতীৰ্থই দেখাই আছে এই মুহূৰ্তত এনেদৰে পূৰ্বতে ইয়াত মথাউৰি আছিল, জিঅ' বেগে বনাই থোৱা আছিল মথাউৰিটো, কিন্তু ব্ৰহ্মাজান নৈ বাঢ়ি আহিল। কাৰণ অৰুণাচলত মুখলধাৰ বৰষুণ হ'লে এই ব্ৰহ্মাজান নৈ, পাহাৰীয়া নৈখন ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু তাৰ পাছত এনেদৰে মথাউৰি ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। এনেদৰে তীব্ৰ সোঁত এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখাই আছে। আৰু এনেদৰে তেওঁলোকে যিসকল ইয়াৰ ৰাইজ আছে তেওঁলোক এতিয়া অতিশয় চিন্তিত, কাৰণ তেওঁলোকৰ যিসমূহ কৃষিভূমি আছিল, কিন্তু মহেন্দ্ৰপুৰ অঞ্চলৰ পথাৰসমূহ কিছু দ পথাৰ, সেইবাবে পানী আছিলে আৰু তাতে তেওঁলোকে ভূঁই ৰুইছিলে মাত্ৰ কেইদিনমান পূৰ্বে, কিন্তু এতিয়া সকলোবিলাক পানীৰ তলত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান সময়ত মথাউৰি ভাঙিলে আৰু এতিয়া কেনেকুৱা কি পৰিৱেশ হৈ আছে? ইয়াত আমাৰ প্ৰায় 6টামান বজাতে মথাউৰি ভাঙিছে আৰু তাৰপিছতে আমাৰ পথাৰ ৰোৱা চোৱা আছিল, চব ডুবি আহিলে। তাৰ লগে লগে এই গাঁৱৰ প্ৰায় গাঁৱৰ এই মানুহবিলাকৰ ঘৰে ঘৰে পানী সোমাবলৈ আৰম্ভ হৈছে এতিয়া। হয়, খেতিপথাৰ আছিলে ইয়াত? আছিলে, এই ৰোৱা আছে। হয়, এতিয়া আমাৰে 10 বিঘা মাটি দেখা পোৱা যিমান আছে এলেকাত 10 বিঘা মাটি, 10 বিঘা মাটি তল গৈছে। এতিয়া কঠীয়া এক্টিং আছে, খেতিও আৰু তলজা হৈ আছে। এই পহিলা খুন্দা আমাৰ হাততে আমাৰে পৰিছে, আমাৰ মাটিতে পৰিছে পহিলা খুন্দাটো। ইয়াৰ পৰা ভাগি নদী সোঁতটো গৈ আমাৰ মাটিতে পৰিছে। 10 বিঘা মাটি তল গৈ এতিয়া আপোনাৰ সোঁত বৈ আছে, গোটেই বালিয়ে ফুটিছে। তাকে এতিয়া চৰকাৰে কি ব্যৱস্থা কৰে, কি কৰে। মথাউৰিটো ভঙাৰ ফলত কৃষি ক্ষেত্ৰত সমস্যা হৈছে। গোটেই ৰোৱা তল গৈছে। এতিয়া ৰোৱা তল মানে আপোনাৰ এতিয়া কি খাম, কি বম, এতিয়া আকৌ মাটি ক'ৰবাত ৰুম, কি কথা, কঠীয়া নাই, তেনেকুৱা পৰিস্থিতি হৈছে। এতিয়া বিঘা মাটি পুতি পেলাইছে আমাৰ বালিয়ে, খেতি পথাৰ নাই, বিঘা মাটি আকৌ পুতি পেলাইছে। আমাৰ এবিঘা মাটি পুতি পেলাইছে বালি দি পেলাই। আমাৰ 2 বিঘা মাটি পুতি পেলাইছে, 2 বিঘা মাটি একদম পুতি পেলালে। হয়, এনেদৰে পুনৰ সহযোগীয়ে দেখাই আছে ইয়াৰ দৃশ্য। কাৰণ পথাৰৰ সন্মুখলৈ আহি এতিয়া এইসকল ৰাইজ কিন্তু চিন্তা কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকে বহু টকা পইচা খৰচ কৰি ইয়াত ভূঁই ৰুইছিলে আৰু যিহেতু পাহাৰীয়া নৈ আৰু মথাউৰি ভাগি গ'ল, এতিয়া কৃষিভূমিসমূহ প্লাবিত হৈ পৰিছে আৰু বিশেষকৈ পলসে এই পাহাৰীয়া নৈৰ পানী যেতিয়া বৃদ্ধি পায় তেতিয়া পলসে পথাৰসমূহ ঢাকি পেলায়। তাক লৈ এতিয়া অতিশয় চিন্তিত হৈছে। এতিয়া মথাউৰিটো ভাঙি পানীৰ তীব্ৰ সোঁত, এতিয়ালৈকে পানী কমাই নাই, গতিকে আপোনালোকৰ বহুত টকা পইচা কথাটো ইয়াত জড়িত হৈ আছে। খেতি বাতি কৰোঁতে বহুত জড়িত হৈছে, থাকিবলৈ চলিবলৈ এতিয়া দিগদাৰ হৈছে। ঘৰে দুৱাৰ পানী সোমাই অৱস্থা নাইকিয়া হৈ গৈছে। খাম কি, চলিম ক'পা? আগতো ভৱিষ্যততো চিন্তা কৰাই নাই, এতিয়া বৰ্তমান চলিম ক'পা? আমি কি খাম? গোটেই পানী আমাক ঘৰে দুৱাৰ ডুবাই পেলাইছে, গোটেই গাঁওখন পানী সোমাই গৈছে, পানী সোমাইছে ঘৰে দুৱাৰ, ঘৰত সোমাইছে পানী। হয়, ঘৰে দুৱাৰ পানী সোমাইছে। গৰু ছাগলীৰ পৰা ধৰিলে কিমান বিপদ। গৰু ছাগলী উলিয়াবলৈ জেগা নাই, সোমাবলৈ জেগা নাই, খোৱাবলৈ অসুবিধা। মানুহে খাম ক'পা, গৰুৱে খাব ক'পা? নিশ্চয়কৈ। আৰু এনেদৰে এতিয়া গহপুৰৰ ব্ৰহ্মাজানৰ যি মহেন্দ্ৰপুৰ খাটৰবাৰী অঞ্চল আছে, এতিয়া এনেদৰে বানত মথাউৰি ভঙাৰ ফলত তেওঁলোকৰ কৃষিভূমিসমূহত পানী সোমাইছে, সমান্তৰালকৈ ঘৰতো পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি এইসকল ৰাইজে জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।